नमस्ते प्यारे विद्यार्थियों, मैं पल्लवी कलिता आप सभी का हार्दिक स्वागत करती हूँ ई कक्षा में। बच्चों, आज हम पढ़ने जा रहे हैं हिंदी आलोक भाग 2 के अंतर्गत 7वें अध्याय का, जिसका नाम है साखी और इसके रचयिता है कबीर दास जी। ছাত্ৰ ছাত্ৰীসকল, সাখী পাঠটোলৈ আগবঢ়াৰ আগতে আমি কবীৰ দাস জীৰ বিষয়ে অলপ জানি লওঁ আহাচোন। কবীৰ দাস জি কবীৰ দাস জীৰ জন্ম হৈছিল 1398 চনত আৰু মৃত্যু হৈছিল 1518। কবীৰ দাস জীৰ জন্ম হৈছিল 1398 ইসৱীত কাশীত জন্ম হৈছিল। পালক মাতা পিতা আছিলে তেওঁৰ নিৰু আৰু নিমা। ইয়াতে পালক শব্দটোৰ ব্যৱহাৰ কৰা হৈছে। পালক অৰ্থাৎ যিয়ে লালন পালন কৰি ডাঙৰ দীঘল কৰে। আমি কবীৰ দাস জীৰ বিষয়ে যদি জানো ভালদৰে বা পঢ়ো ভালদৰে, তেতিয়া আমি গম পাম যে কবীৰ দাস জীৰ আচলতে এক মাতৃ আছিলে এগৰাকী বিধৱা ব্ৰাহ্মণী। কিন্তু মাক বিধৱা হোৱাৰ বাবে লোকলজ্জাৰ বাবে তেখেতক লেহেৰতাৰা নামৰ ঠাই এটুকুৰাত এটা পুখুৰীৰ পাৰত সেই কেঁচুৱাটো জন্ম পোৱাৰ পিছতে থৈ গ'ল। আৰু সেই ৰাস্তাটোৰে নিৰু আৰু নিমা নামেৰে এহাল মুছলমান জুলাহাত দম্পতি আহি আছিলে। তেওঁলোকে কেঁচুৱাটো পাই কোলাত ললে আৰু পালক মাতা পিতা হৈ পৰিল, অৰ্থাৎ সেই কেঁচুৱাটো ডাঙৰ দীঘল কৰিলে। আৰু নামকৰণ কি কৰিলে চোৱা, পালক মাতা পিতা নে উনকা নাম ৰখা কবীৰ। তেওঁলোকে नाम थले कबीर और कबीर शब्द का अर्थ है बड़ा महान या श्रेष्ठ। कबीर शब्दটোৰ অৰ্থ কি আছিল? बड़ा महान আৰু শ্ৰেষ্ঠ। এতিয়া কবীৰ দাস জীও ডাঙৰ হৈ নামটোৰ সন্মানটো ৰাখিলে। তেওঁ মহান কবি হিচাপে পৰিচিত হ'ল। তেখেতৰ গুৰু আছিল স্বামী ৰামানন্দ আৰু आराध्य। তেখেতে কাৰ আৰাধনা কৰিছিল? তেখেতৰ आराध्य আছিলে কোন চোৱা? इस संसार के रोम रोम में रमने वाले, प्रत्येक अणु परमाणु में बसने वाले निर्गुण निराकार राम की आराधना करते थे। এই সংসাৰখনৰ रोम रोम में रमने वाले, প্ৰত্যেক অণু পৰমাণুতে বাস কৰি আছে তেনেকুৱা এজন ৰামৰ তেওঁ আৰাধনা কৰিছিলে, যিজন আছিল নিৰ্গুণ নিৰাকাৰ। তাৰ মানে আমি যে জানো ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন, তেওঁৰ আৰাধ্য সেইজন ৰাম নাছিল। তেওঁৰ আৰাধ্য আছিলে নিৰ্গুণ নিৰাকাৰ, যাৰ কোনো আকাৰ নাছিল, যাৰ কোনো গুণ নাছিল, আৰু যিয়ে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ অণু পৰমাণুতে বাস কৰি থাকিছিলে। তেওঁৰ ৰচনাই আছিলে কবীৰ দাস জী কিন্তু নিৰক্ষৰ আছিল, অনপঢ় আছিল। তেখেতে ঔপচাৰিক শিক্ষা লোৱা নাছিলে, কিন্তু তেখেতে যিখিনি অমৃতসমূহ বাণী তেখেতৰ কৈছিলে বা কথাবিলাক কৈছিলে, সেই কথাসমূহ তেওঁৰ শিষ্যসকলে সংগ্ৰহ কৰি লিখিত ৰূপ দিছিল। আৰু লিখিত ৰূপ দি কি কৰিছিল চোৱা, কবীৰ দাস जी की रचनाएं बीजक नाम से प्रसिद्ध है। बीजक নামেৰে প্ৰকাশিত কৰিছিলে। इसके 3 भेद है। बीजকৰ আকৌ 3টা ভাগ আছিল। কি আছিলে চোৱা, সাখী, শবদ और रामायणी। এতিয়া পৰীক্ষাত আহিব পাৰে যে बीजक के कितने भेद है? तो 3 भेद है। কি साखी, शबद और रामायणी। काव्य भाषा, तेखেতৰ काव्य भाषा আছিল वस्तुतः तत्कालीन हिंदुस्तानी है, जिसे विद्वानों ने सधुकड़ी, पंचमेल खिचड़ी आदि कहा है। कविताओं के विषय, তেওঁৰ কবিতাসমূহৰ বিষয় আছিল চোৱা, उनकी कविताओं में भक्ति भाव के अलावा व्यावहारिक ज्ञान एवं मानवतावादी दृष्टि का समावेश हुआ है। অকল যে ভক্তি ভাৱ আছিল হেনুকা নহয়, তেওঁৰ ভক্তি ভাৱৰ উপৰিও আছিলে ব্যৱহাৰিক জ্ঞান আৰু মানৱতাবাদী দৃষ্টিভংগী আছিলে। कबीर दास जी की कविताओं की लोकप्रियता के आधार पर श्रीमद शंकर देव ने अपने ग्रंथ कीर्तन घोषा में लिखा है कि उड़ीसा, वाराणसी इत्यादि स्थानों पर साधु संत लोग कबीर विरचित गीत पद गाते हैं। কোনে কৈছিলে? শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ বিষয়ে কীৰ্তন ঘোষাত লিখিছিল। তেখেতৰ বিষয়ে যে তেখেতৰ বিৰচিত গীত আৰু পদসমূহ উড়িষ্যা, বাৰাণসীৰ সাধু সন্তসকলে গায়। তেখেতে শ্ৰীমন্ত শংকৰদেৱে কি লিখিছিল চোৱা, উড়িষ্যা वाराणसी ठावे ठावे कबीर गीत शिष्ट सवे गावे। उनके रचनाओं के विषय असले ज्ञान, भक्ति, आत्मा, परमात्मा, माया, प्रेम,
वैराग्य आदि गंभीर विषय उनकी रचनाओं में अत्यंत सुबोध एवं स्पष्ट रूप में व्यक्त हुए हैं। मृत्यु तेखतर मृत्यु হৈছিলে 1518 ইসবিত মগহৰ নামৰ ঠাই এটুকুৰাত। এতিয়া আমি সাক্ষী লৈ যোৱাৰ আগতে জানো আহাচোন সাক্ষী আচলতে কি? আমি সাক্ষী বুলি কৈ আছো কিন্তু সাক্ষী বুলি আমি কি হয় সাক্ষী জানিব লাগিব। আহাচোন চাও साखी साखी अर्थात साखी शब्द मूल संस्कृत शब्द साक्षी से विकसित है। ये साखी शब्द तो आसलते मूल कोर পৰা আহিছে সংস্কৃত शब्द साक्षीर পৰা विकसित হৈছে। साक्षी से संबंधित शब्द है साक्ष्य जिसका अर्थ है प्रत्यक्ष ज्ञान। साक्ष्य अर्थात प्रत्यक्ष ज्ञान। गुरु सत्य के साक्ष्य प्रमाण के साथ शिष्य को यह लोक और परलोक के तत्व ज्ञान की शिक्षा देते हैं। गुरुए की करे सत्यर साक्ष्य प्रमाण सहिते शिष्यসকলক इहलोक और परलोकर तत्व ज्ञान दिए। साखी में कबीरदास जी ने अपनी आंखों से देखकर समाज में व्याप्त कुरीतियों और बाहरी आडंबरों के भाव को दिखाने के अलावा व्यावहारिक ज्ञान एवं मानवतावादी दृष्टि का समावेश किया है। এতিয়া আমি আগবাঢ়িম সাক্ষী লৈ। সাক্ষী আমাৰ পাঠ্যপুথিত 10টা দিয়া আছে। আমি যেতিয়া সাক্ষীখিনি মই পঢ়াই যাম তেতিয়া তোমালোকে তাৰ অলপ অৰ্থসমূহ পাবা। অৰ্থসমূহ ব্যাখ্যা আকাৰে তোমালোকে লিখাত সহায় হ'ব তোমালোকৰ বাবে। সেইবাবে আমি সাক্ষী দুটা পাৰ্ট কৰিছো। ফাৰ্স্ট আজিৰ পাৰ্টটোত আমি সাক্ষী 5টা আলোচনা কৰিম। ইয়াৰ পিছৰ ক্লাছত আমি আৰু পিছৰ 5টা আলোচনা কৰিম। আজি আমি 1 2 3 4 5 এই 5টা সাক্ষী আলোচনা কৰিম। প্ৰথম সাক্ষীটো চাও আহাচোন। तेरा साई तुझ में ज्यों पुहपन में बास कस्तूरी का मीरक जो फिर ढूंढे घास। এটা চোৱা तेरा साई तुझ। तेरा শব্দটোৰ অৰ্থ হৈছে তোমাৰ। तेरा শব্দৰ অৰ্থ হৈছে তোমাৰ। साई মানে ভগৱান, তুজ মানে হৈছে আকৌ তোমাৰ। পুহুপন পুহুপনৰ অৰ্থ হৈছে ফুল আৰু বাস শব্দটোৰ অৰ্থ হৈছে সুগন্ধ। কস্তুৰী নৰ হৰিণৰ নাভিত পোৱা এবিধ সুগন্ধি দ্ৰব্য। এটা ধুনীয়া সেন্ট বিৰাট ভাল গোন্ধায়। হেতু কিন্তু নৰ হৰিণৰ হে নাভিত পোৱা যায়। আৰু সোৱা ঢুঁढे শব্দটোৰ অৰ্থ হৈছে বিচাৰি ফুৰা। এতিয়া সোৱা तेरा साई तुझ में অৰ্থাৎ तेरा साई তোমাৰ ভগৱান ক'ত আছে? তুझ में তোমাৰ ভিতৰতে আছে। তাৰ মানে ভগৱান ক'ত আছে? কবীৰদাস জি কৈছে যে ভগৱান আমাৰ হৃদয়ত আছে। সেই কাৰণে কৈছে যে तेरा साई तुझ में ज्यों पुहपन में बास। যেনেকৈ ফুলত সুগন্ধ থাকে। আমি গোন্ধটো দূৰৰ পৰা পাওঁ কিন্তু গোন্ধটো আচলতে ক'ত থাকে? ফুলত থাকে, হয় না নহয়? গোন্ধটো বিয়পি আহে। ঠিক তেনেদৰে ভগৱানো আমাৰ হৃদয়ত আছে, হয় না নহয়? কস্তুৰী কা मीरक जो কস্তুৰী মানে কি কলো? নৰহৰিণৰ নাভিত পোৱা এবিধ সুগন্ধিত দ্ৰব্য। কৈছে যে কস্তুৰী কা मीरक মানে হৈছে মৃগ বা হৰিণ। जो फिर ढूंढे घास। কস্তুৰী নামৰ সুগন্ধিত পদাৰ্থটো মৃগয়ে কি কৰে? হৰিণে ঘাঁহত বিচাৰি ফুৰে। গোন্ধটো পায় আৰু সেই সুগন্ধটো বিচাৰি ঘাঁহে ঘাঁহে বিচাৰি ফুৰে। ঠিক তেনেদৰে আমি কি কৰো যে আমি আমাৰ ভিতৰৰ ভগৱানজনক আমি চিনি নাপাওঁ, হয় না নহয়? तेरा साई तुझ में ज्यों पुहपन में बास कस्तूरी का मीरक जो फिर ढूंढे घास। কি কৈছে যে তোমাৰ ভগৱান তোমাৰ অন্তৰত আছে কিন্তু তুমি দেখা নোপোৱা বা আমি দেখা নাপাওঁ, হয় না? আমি অনুভৱ কৰিব নোৱাৰো। আৰু আমি মন্দিৰ মছজিদ গীৰ্জা এই সকলত আমি বাহিৰত বিচাৰি ফুৰো ভগৱানক, হয় না নহয়? যেনেকৈ ফুলত সুগন্ধ থাকে কিন্তু ফুলৰ গোন্ধটো বিয়পি ফুৰে, হয় না নহয়? আৰু কস্তুৰীৰ মৃগয়ে এইটো ভুল কৰে কি নিজৰ নাভিৰ পৰা ওলোৱা গোন্ধটো নাজানি পেলাই কি কৰে? ঘাঁহে ঘাঁহে সেই সুগন্ধটো বিচাৰি ফুৰে। আমিও কি হয় বাহিৰে বাহিৰে ভগৱানক বিচৰাতকৈ আমি নিজৰ হৃদয়ত এবাৰ বিচাৰি চাব লাগে। তেতিয়া আমি আমাৰ ভগৱান আমাৰ হৃদয়তে বিচাৰি পাম। আহাচোন ইয়াৰ অৰ্থখিনি চাওঁ এবাৰ। ईश्वर तुम्हारे भीतर ही वास करता है। ক'ত থাকে? আমাৰ হৃদয়ত, হয়নে? अर्थात ईश्वर हमारे हृदय में वास करते हैं। जैसे फूल में खुशबू रहती है। যেনেদৰে ফুলতে সুগন্ধ সোমাই থাকে ঠিক তেনেদৰে ভগৱান আমাৰ হৃদয়ত থাকে।
फिर भी मनुष्य ईश्वर को बाहर ढूंढता है হয়নে নহয় বাহিৰত আমি বিচাৰি ফুৰো আমি নাজানো আমি সেইখিনি অনুভৱ কৰিব নোৱাৰো সেইবাবে আমি বাহিৰত ঈশ্বৰক বিচাৰি হাবাথুৰি খাই ফুৰো হয়নে নহয় जैसे कार निसिना उदाहरण स्वरूपे कार निसिना कस्तूरी नामक सुगंध हिरण के नाभि में रहता है लेकिन वह अपनी कस्तूरी को बाहर ढूंढता फिरता है অৰ্থাৎ কি হৈছে যে ভগৱান আমাৰ ভিতৰত থাকে গতিকে আমি এবাৰ নিজৰ হৃদয়খন চাব লাগে প্ৰথম সাক্ষীটোৰ অৰ্থ এইটো আছে এতিয়া আমি আহাচোন দ্বিতীয় সাক্ষীটো চাও सतगुरु की महिमा अनंत अनंत किया उपकार लोचन अनंत उघाड़िया अनंत दिखावनहार स्व अनंत माने হৈছে অসীম उपकार माने হৈছে উপকাৰ লোচন মানে চকু উঘাড়িয়া মানে প্ৰদৰ্শিত কৰে আৰু কি কৰে দিখাৱনহাৰ মানে প্ৰদৰ্শনকাৰী সতগুৰু অৰ্থাৎ সৎগুৰু এজন ভাল গুৰুৰ কি কৈছে সৎগুৰু কি মহিমা অনন্ত অনন্ত কিয়া উপকাৰ অৰ্থাৎ এজন সৎগুৰুৰ মহিমা অপৰিসীম হয়নে নহয় অনন্ত কিয়া উপকাৰ তেওঁৰ উপকাৰসমূহ আৰু বেছি তেওঁ যথেষ্ট আমাক উপকাৰ কৰে কেনেকৈ উপকাৰ কৰে স্ব লোচন অনন্ত উঘাড়িয়া অনন্ত দিখাৱনহাৰ তেওঁ এনেকুৱা দেখুৱায় যে তেওঁৰ যিমান তেওঁৰ জ্ঞান আছে সেই সকলো যেন তেওঁৰ দৃষ্টিৰে আমাক দেখুৱাবলৈ তেওঁ আমাক চেষ্টা কৰে আমাক অজ্ঞান আন্ধাৰৰ পৰা জ্ঞানৰ পোহৰ দিয়া জনে হৈছে এজন সৎগুৰু সেইকাৰণে কোৱা হৈছে যে সৎগুৰু কি মহিমা অনন্ত অনন্ত কিয়া উপকাৰ তেওঁ আমাৰ ওপৰত অসীম কৃপা কৰে উপকাৰ কৰে লোচন অনন্ত উঘাড়িয়া অনন্ত দিখাৱনহাৰ তেওঁ নিজৰ দৃষ্টিৰে যেন আমাক জ্ঞানৰ পোহৰ দিয়ে তেওঁ এজন প্ৰদৰ্শনকাৰী হিচাপে আমাক পথ প্ৰদৰ্শন কৰে ইয়াৰ অৰ্থটো চাওঁ আহা এবাৰ अर्थটো চোৱা सच्चे गुरु की महिमा अथाह है और वे शिष्यों पर अनगिनत उपकार करते हैं उन्होंने अपनी दृष्टि और ज्ञान से सबको मार्ग दिखाया और अपने अनंत गुणों का दर्शन कराया माया के कारण हमारी आंखें बंद पड़ी थी कबीर दासे নিজকে এজন শিষ্য ৰূপে দেখুৱাইছে আৰু এজন গুৰুৰ মহিমা কৈছে যে মোৰ চকুটো কি হৈ আছিল মায়াৰ জালেৰে যেন আৱৰি আছিল মই একো দেখা পোৱা নাছিলো সেই কাৰণে কৈছে যে माया के कारण हमारी आंखें बंद पड़ी थी सद्गुरु ने उस आवरण को हटाकर हमें सत्य का दर्शन करवाया তাৰ মানে অজ্ঞান আন্ধাৰৰ পৰা আমাক জ্ঞানৰ পোহৰলৈ লৈ যোৱা জনী হৈছে এজন সৎ গুৰু হয়নে আমি 3 নম্বৰ সাক্ষীটো চাওঁ আহা गुरु कुम्हार शिष्य कुंभ है गढ़ी गढ़ी कार है खोट अंतर हाथ सहार दे बाहर बाहर छोट কি কৈছে গুৰু কুমাৰ অৰ্থখিনি চাওঁ আহা কুমাৰ মানে হৈছে মাটিৰ বাচন বনোৱা শিল্পী কুমাৰ তাৰ মানে শিষ মানে হৈছে শিষ্য কাঢ়ি মানে হৈছে কাঢ়ি লোৱা বা দূৰ কৰা খোট মানে হৈছে বেয়া কুম্ভ মানে হৈছে কলহ আৰু ছোট মানে হৈছে প্ৰহাৰ কৰা কি কৈছে যে গুৰু কুমাৰ শিষ কুম্ভ হে গুৰু এজন কুমাৰৰ নিচিনা আৰু শিষ্যসকল হৈছে সেই কুমাৰে যে মাটিৰ বাচন বনায় সেই বনোৱাওতে যিটো কলহৰ সৃষ্টি হয় সেই শিষ্যসকল সেই কলহটোৰ নিচিনা সেইকাৰণে কৈছে গুৰু কুমাৰ শিষ কুম্ভ হে গঢ়ি গঢ়ি কাৰ হে খোট গঢ়ি গঢ়ি কাৰ হে খোট মানে কাঢ়া মানে কি কৈছে যেতিয়া এটা মাটিৰ বাচন বনায় তোমালোকে দেখিছানে বাৰু ধুনিয়াকৈ মাটিৰ বাচন এটা বনালে কি হয় যদি মাটিখিনি অকল চাকটোৰ ওপৰত থৈ দিয়ে তেতিয়া কি হ'ব চাকখন ঘূৰি থাকিব আৰু মাটিৰ বাচনটো বেয়া হৈ যাব না নাযায় সেই মাটিৰ বাচনটো ভাল আকাৰ এটা দিবৰ বাবে সঠিক আকাৰ যদি কলহ হয় তাক এটা সঠিক কলহৰ আকাৰ দিবৰ বাবে তেখেতে কি কৰে বেয়া মানে কুমাৰজনে কি কৰে বেয়াখিনি আঁতৰাই মাটিৰ যিখিনি ধৰিলা বেছিকৈ অলপ লাগি আছে মাটি সেই মাটিখিনি আঁতৰাই হয়নে নহয় আঁতৰাই তেওঁ হাতেৰে সাহাৰা দিয়ে দি পেলাই কি কৰে তেওঁ ধুনিয়া এটা আকাৰত কলহ বা কুম্ভ এটা ধুনিয়াকৈ বনায় হয়নে নহয় সেইকাৰণে কৈছে যে গুৰু কুমাৰ শিষ কুম্ভ হে গঢ়ি গঢ়ি কাৰ হে খোট যেতিয়া বনায় ঠিক তেনেকৈ মাটিৰ
কলহটো যেনে বনাওতে যেনেকৈ এজন কুমাৰে কষ্ট কৰে ঠিক তেনেদৰে এজন গুৰুৱেও কৰে গুৰুৱে কেনেকৈ কৰে চোৱা আমাক কি হয় বেয়া এটা দেখাৰ ফলত গুৰুজনে আমাক গালি পাৰিব আমাক হয় নে নহয় তেওঁ আমাক যেন গালি পাৰিলে আমি কি হয় আমি অন্তৰত অলপ আঘাত পাওঁ যে ছাৰে আমাক আজি গালি পাৰিলে কিন্তু সেই যে ছাৰজন বা গুৰুজনে আমাক কিবা এটা বেয়া আঙুলিয়াই দিলা সেই বেয়া যে আঙুলিয়াই দিলে তেওঁ আঙুলিয়াই দিয়াৰ ফলত আমাৰ কি হ'ল আমাৰ ভাল হ'ব হয় নে নহয় কাৰণ তেখেতৰ কোনো স্বাৰ্থ নাই তেখেতৰ কিবা স্বাৰ্থ আছে জানো তেখেতৰ স্বাৰ্থ এটাই যে তেওঁৰ শিষ্যজন ভাল হওক সকলো বেয়া গুণ আঁতৰি এজন ভাল শিষ্য বা ভাল মানুহ হওক হয় নে নহয় সেইকাৰণে তেখেতেও সেই কুমাৰজনৰ নিচিনাকৈ কষ্ট কৰে আৰু কি কৰে চোৱা অন্তৰ হাত সাহাৰ দে অন্তৰ মানে ভিতৰত এতিয়া চোৱা যেতিয়া মাটিৰ পাত্ৰটো বনাই বা মাটিৰ বাচনটো বনাই তেতিয়া কি কৰে ভিতৰত ধুনীয়াকৈ হাতেৰে ধৰি থাকে ধৰি বাহিৰৰ ফালে কি কৰে বনাই হয় নে নহয় ভিতৰতে সাহাৰাটো দি থাকে ধৰি থাকে কাৰণ নহলে ভাঙি পৰিব ঠিক তেনেদৰে এজন শিক্ষকেও এজন গুৰুৱেও নিজৰ শিষ্যজনক গালি পাৰিব বেয়াটো আঙুলিয়াই দিব কিন্তু যিটো মৰমৰ হাতখন যিটো তেওঁৰ হৃদয়ত যিটো মৰম আছে শিষ্যজনৰ প্ৰতি সেইটো কিন্তু তেওঁ নোহোৱা কেতিয়াও নকৰে হয়নে চোৱা সেইকাৰণে কৈছে অন্তৰ হাত সাহাৰ দে বাহৰ বাহে চোট বাহিৰৰ পৰা ভালেহি আঘাত কৰে বা ভালেহি চোট দিয়ে কি কৰে তেওঁ প্ৰহাৰ কৰিব পাৰে মাটিৰ পাত্ৰ এটা বনাওতে যেনেদৰে প্ৰহাৰ কৰিবলগীয়া হয় ঠিক তেনেদৰে গুৰু এজনেও গালি পাৰিব পাৰে বা বেয়াটো আঙুলিয়াই দিব পাৰে কিন্তু কিহৰ বাবে তেওঁ কিন্তু হৃদয়ত সেই শিষ্যজনৰ প্ৰতি কোনো বেয়া ভাৱ নাই সেই ভাল ভাৱেৰে তেওঁৰ উদ্দেশ্যটো হৈছে শিষ্যজনক এজন ভাল মানুহ হিচাপে গঢ়ি তোলা যেনেদৰে কুম্হাৰজনৰ অৰ্থ তেওঁৰ উদ্দেশ্য কি হৈছে যে এটা ধুনীয়া মাটিৰ পাত্ৰ বনোৱা বুজি পাইছানে আমি অৰ্থটো চাওঁ আহাচোন गुरु कुम्हार शिष्य कुंभ है का अर्थ है कि गुरु कुम्हार के समान है और शिष्य घड़े के समान है जिस तरह एक कुम्हार मिट्टी को आकार देने के लिए घड़े पर बाहर से चोट मारता है और अंदर से सहारा देता है उसी तरह गुरु भी शिष्य को सही रास्ते पर लाने के लिए उसकी बुराइयों को बाहर से सुधारते हैं और अंदर से सहारा देते हैं আমি পিছৰ সাক্ষীটো চাওঁ আহা पोथी पढ़ी पढ़ी जग मुआ पंडित भया न कोई भाई आखर प्रेम का पढ़े सो पंडित होई কিবা বুজি পাইছানে কি কৈছে যে পোথি অৰ্থাৎ পুথি বা কিতাপ পঢ়ি জগ মানে হৈছে সংসাৰ বা জগত মুৱা মানে হৈছে মৃত্যু হোৱা এই সংসাৰৰ পৰা বিদায় লোৱা তাৰ মানে পণ্ডিত ভয়া না কৈ ঢাই আখৰ ঢাই মানে হৈছে আঢ়ৈ আৰু আখৰ মানে হৈছে আখৰ যেটো আমি লিখো হয়নে কি কৈছে চোৱা পুথি পঢ়ি জগ মুৱা পুথি পঢ়ি বা কিতাপৰ জ্ঞান লৈ এই সংসাৰখনৰ পৰা বহুত মানুহ বিদায় ললে হয়নে বিদায় ললে পণ্ডিত ভয়া না কৈ কিন্তু কোনোজনে পণ্ডিত হ'ব নোৱাৰিলে হয়নে নহয় ঢাই আখৰ প্ৰেম কা পঢ়ে সো পণ্ডিত হৈ ইয়াতে কবিয়ে কি কৈছে কোৰে পুস্তকীয় জ্ঞানৰ ওপৰত মানে প্ৰকাশ দিছে যে কিতাপৰ জ্ঞান যে অকল কিতাপৰ জ্ঞানে আমাৰ জীৱনত কামত নাহে হেতু তেওঁ দেখাবলৈ চেষ্টা কৰিছে আমাৰ জীৱনত কি লাগে প্ৰেম ধৰি লোৱা প্ৰেম মানে কি হৈছে প্ৰেম শব্দটোৰ অৰ্থ হৈছে মৰম চেনেহ আমি যদি মানুহ হিচাপে মানুহকে মৰম কৰিবলৈ নাজানো তেনেহলে আমি কিতাপৰ জ্ঞান লৈ পণ্ডিত হৈ কিবা কামত আহিব জানো নিশ্চয় নাহে হয়নে নহয় যদি আমি মানৱীয় মূল্যবোধখিনিয়ে নাজানো মানুহ হিচাপে এজন মানুহক কেনেদৰে ব্যৱহাৰ কৰিব লাগে বা জীৱ-জন্তুৰ প্ৰতি যেনেকৈ আমি মৰম কৰিবই যদি আমি নাজানো আমি যদি কাৰো প্ৰতি প্ৰেমৰ আমাৰ অনুভূতিয়েই নাই আমাৰ কাৰো প্ৰতি একো ভাল ভাবেই নাই অকল কিতাপ পঢ়ি আমি কিবা কৰিব পাৰিম জানো নিজৰ জ্ঞানখিনি ল'ব পাৰিম কিন্তু মানৱীয় জ্ঞানখিনি যে আমি মানুহ হিচাপে জন্ম পাইছো সেইখিনি আমি পুৰা কৰিব নোৱাৰিম এতিয়া চোৱা ইয়াত এটা শব্দ আছে ঢাই আখৰ প্ৰেম কা ঢাই মানে কি ঢাই মানে হৈছে আঢ়ৈ হয়নে এতিয়া চোৱা এটো হৈছে প্ৰেম শব্দ ঢাই আখৰ প্ৰেম কা কিয় কৈছে ঢাই মানে কি আঢ়ৈ এতিয়া চোৱা প্ৰেম শব্দটো কেনেকৈ হৈছে ইয়াতে এটা আছে প হয়নে মাত্ৰাডাল আমি নধৰো পৰ লগতটো কি আছে ৰকাৰ
হয়নে ৰ কাৰডাল কিন্তু ৰ কাৰহে হৈ আছে ৰটো হৈ থকা নাই হাফ হৈ আছে মানে আধা হৈ আছে হয়নে নহয় আৰু ম গতিকে কি হল এইটো এটা একে একে কি হল দুটা আৰু এইটো হ'ব আধা হয়নে নহয় সেইটো হৈছে প্ৰেম শব্দটো আঢ়ৈটা আখৰেৰে বনা বৰ ডাঙৰ শব্দ নহয় আঢ়ৈটা আখৰ আছে মাত্ৰ কিন্তু সেই আখৰটোৰে বনা বস্তুটোতে কি হৈছে সেই প্ৰেমটোৱে জগতখন চলি আছে হয়নে নহয় মানৱ বুলি ক'লে সেই প্ৰেমখিনি লাগিব জীৱ-জন্তুও প্ৰেমৰ ভাষা বুজি পায় হয়নে নহয় সেইকাৰণে কৈছে যে যোনে বা যিজন ব্যক্তিয়ে ঢাই আখৰ প্ৰেম কা পঢ়িব পাৰে তেওঁহে আচলতে পণ্ডিত হৈ পঢ়িছো পণ্ডিত হৈ সেইজনহে আচলতে পণ্ডিত হ'ব পাৰে ইয়াৰ অৰ্থখিনি চাওঁ হা इस दोहे का अर्थ है कि दुनिया में बहुत से लोग किताबें और शास्त्र पढ़कर ही मर जाते हैं पर कोई ज्ञानी नहीं बन पाता संत कबीर के अनुसार जो व्यक्ति प्रेम के ढाई अक्षर प्यार या प्रेम की सच्ची भावना আচলতে এই অক্ষৰটোৰ অৰ্থটো কি বুজাইছে प्यार বা প্ৰেমৰ যেটো सच्ची भावना प्रकृत भावनाটো যদি নাজানে কো समझ लेता है বা তেও যদি বুজিয়ে নাপায় কি হ'ব হয় না নহয় যিজনে বুজি পায় समझ लेता है वही असली ज्ञानी होता है जो व्यक्ति प्रेम करुणा और भक्ति की सच्ची भावना को समझ लेता है वही सच्चा ज्ञानी या पंडित होता है বুজি পাইছা আমি এতিয়া 5 নম্বৰটো চাওঁ হা माला फेरत जुग भया फिरा न मन का फेर कर का मन का डारी दे मन का फेर सुन जुग भया मतलब जुग माने जुग भया माने हल पार হৈ গল मन মানে হৈছে কি হৃদয় হয়নে মনৰ তাৰ মানে আৰু मन का फेर হৃদয়ৰ কিছু फेर মানে হৈছে কি যে আমাৰ মনৰ বেয়া ভাববিলাক कर মানে হৈছে হাত এতিয়া ইয়াত এটা শব্দ আছে मन का মানে হৈছে মালাৰ মণি এটো মনৰ অৰ্থ হৈছে मन का মানে হৈছে মনৰ এটো হৈছে মালাৰ মণি দাড়ি মানে ডলিয়াই দিয়া কি হৈছে দাড়ি মানে ডলিয়াই দিয়া এটা সোয়া माला फेरत जुग भया फिरा न मन का फेर कर का अर्थात सोआ माला फेरत माला মানে আমি কি হয় পূজা কৰিলে কি হয় মালা ডাল যে জপ কৰো এনেকে মালা দেখিছানে কৰবাত মালা फेरत जुग भया আমি সেই মালা ফেৰি ফেৰি পেলে পূজা কৰিলো মানে যিমান দিখাবা কৰিলো আমি হয় না নহয় কিমান কি হল যে মালা फेरत जुग भया जुग পাৰ হৈ গল আমি মালা ফেৰি ফেৰি পূজা কৰি থাকিলো ফিৰা না মন কা ফেৰ কিন্তু মনৰ আমি বেয়া ভাববিলাক দূৰ কৰিলো জানো আসলতে কি কৰিব লাগে ভগৱানৰ আৰাধনা কৰিবৰ কাৰণে আমি প্ৰথমতে মনটোতো পবিত্ৰ কৰিব লাগিব কিন্তু যেতিয়া আমি মনটোৱে পবিত্ৰ কৰিব নোৱাৰিম তেতিয়া মালা ফেৰি থাকিলেও ভগৱানে আমাক দৰ্শন নিদিয়ে দিব জানো নিদিয়ে কাৰণ ভগৱানেতো অন্তৰ্যামী তেওঁ জানিব যে মনত ইমান বেয়া ভাব লৈ আছা সেইকাৰণে কৈছে যে মালা ফেৰত যুগ ভয়া ফিৰা না মন কা ফেৰ कर का कर अर्थात हाथर हे मन का কি হৈছে कर का मन का এটো হৈছে হে মালাৰ মণি অৰ্থাৎ হাতৰ যি মণি মুকুটা তুমি লৈ আছা মণি লৈছা মানে পূজা কৰি আছা বা জপ কৰি আছা হেতু পেলাই দিয়া এতিয়া তুমি এটো থৈ দিয়া বা বৰ্জন কৰা ত্যাগ কৰা কি কৈছে ডলিয়াই দিয়া मन का फेर কি কৈছে যে মনৰ যে মেল বিলাক আছে মনৰ যে বেয়া ভাব বিলাক আছে প্ৰথমতে তুমি সেই ভাববোৰ দূৰ কৰা কবিৰ দাস জি ইমান ধুনিয়াকৈ কৈ দিছে হয় না নহয় যে দিখাবা কৰি একো লাভ নাই আমি দিখাবা কৰি আছো হয় না নহয় যে আমি পূজা কৰি আছো আমি দেখি আছো যে আমি পূজা ইয়াকো দেখিছো আমি পূজা কৰি আছো কিন্তু হেতু পূজা কৰি আমাৰ লাভ নাই যদি আমাৰ মনটো পবিত্ৰ নহয় ইয়াৰ অৰ্থখিনি চাওঁ হা इस दोहे का अर्थ है कि व्यक्ति युगों से हाथ से माला फेर रहा है लेकिन उसके मन के विचार तथा भावनाएं नहीं बदली अतः हाथ की माला को त्याग कर अपने मन को शांत और शुद्ध करने की जरूरत है इस दोहे में कबीरदास जी बाहरी आडंबरों की बजाय आंतरिक शुद्धि और सच्चे मन से किए गए जाप के महत्व को दिखा रहे हैं कवि के अनुसार ईश्वर की प्राप्ति के लिए बाहरी दिखावे के स्थान पर सच्ची भक्ति सादगी और आंतरिक
शुद्धि की आवश्यकता है কবিৰ দাসজীৰ অনুসৰি কি হৈছে যে যদি আমি সঁচাকৈ ঈশ্বৰ প্ৰাপ্ত কৰিব বিচাৰো মানে ভগৱানক যদি আমি সঁচাকৈ লাভ কৰিব বিচাৰো ভগৱানৰ সান্নিধ্য পাব বিচাৰো তেনেহলে আমি কি লিখিব বাহিৰী আডম্বৰ বাহিৰী দেখাবা যিমান আমি বাহিৰাকৈ দেখাই আছো সেইবিলাক সেই সমূহৰ স্থানত বা সেই সকলো সমূহ বাদ দি কি কৰিব লাগিব সচ্চি ভক্তি সাদগী সৰলতা হ'ব লাগিব আৰু কি হৈছে आंतरिक शुद्धि की आवश्यकता है ছাত্ৰ ছাত্ৰীসকল আমি পাঁচটা সাক্ষী আজি পঢ়িলো আশা কৰো তোমালোকে ভালদৰে বুজি পাইছা তোমালোকে ভালদৰে অৰ্থখিনি চাবা তেতিয়া তোমালোকৰ আৰু সহায় হ'ব বুজি পোৱাত এতিয়া আমি এই পাঁচটা সাক্ষীৰ পৰা কিবা প্ৰশ্ন কেনেকুৱা ধৰণৰ আহিব পাৰে पर চাও হাসুন कस्तूरी कहाँ मिलती है कस्तूरी ক'ত পায় वन में मृग की नाभि में ने फूल में कस्तूरी कोट पाए मृग की नाभि में 2 नंबर दुसवा गुरु शिष्य में क्या निकालते हैं गुरु शिष्यर की उलियाय असलते स्वासन खोट या दोष सुंदरता लिखने की कला की उलियाय दुख আৰু সেই দুখ বিলাক উলিয়াই তেখেতে আঙুলিয়াই আৰু শিষ্যজনক এজন ভাল মানুহ হলে পৰিৱৰ্তিত কৰে হয় নে নহয় দুখসমূহ উলিয়ালেহে ভাল হ'ব হয়নে ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে এই পাঁচটা সাক্ষী ভালদৰে বুজি পালা ঘৰত ভালদৰে পঢ়িবা মই পিছৰ সাক্ষী কেইটা তোমালোকক পিছৰ ক্লাছত বুজাই দিম ধন্যবাদ